नमस्कार मैं बुगुनाथ आपलोके चाबले आरम्भ करिছে হয় আজি জোনবিল মেলাৰ যি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ যি প্ৰথম কাৰ্যসূচী আছিল বিনিময় প্ৰথা সেই বিনিময় প্ৰথা ইতিমধ্যে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেৱে শুভোদ্বোধন কৰিছে। তাৰ পিছতে আমি দেখিবলৈ পাইছো জোনবিল মেলাৰ বাকৰিত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু আমি মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰি। জোনবিল মেলাৰ বাকৰি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি তাৰে কিছু দৃশ্যাংশ দেখুৱাইছো। পাহাৰৰ মামামনিখল নামি আহিছে, এনেদৰে শুকান মাছ লৈ আহিছে, আদা হালধি সকলোবোৰ লৈ আহিছে আৰু আমি তাৰে কিছু পৰিৱেশ দেখুৱালে মোৰ সতীৰ্থক অনুৰোধ জনাইছো। এনেদৰে জোনবিল মেলাৰ বাকৰি আজি উখল মাখলৰ পৰিৱেশ সৃষ্টি হৈছে আৰু আমি তাৰে কিছু পৰিৱেশ দেখুৱাইছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰিৰ উখল মাখল পৰিৱেশ। এনেদৰে বিনিময় প্ৰথা চলি আছে আৰু কিছু সময়ৰ কাৰণে হলেও মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ পৰিছে। এক ঐতিহাসিক জোনবিল মেলাৰ বৈশিষ্ট্য আৰু মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি ওজাৰিৰ পৰা আহিছো। কি লৈ আহিছে? আমি সান্দহ পিঠা কি লৈ যাম বুলি ভাবিছো? আদা হালধি ধূপ চব লৈ গৈ আছো। কেনেকুৱা অনুভৱ কেনেকুৱা? বহুত ভাল লাগি আছে। আগতো আহিছো আৰু আহিম, ভাল লাগি আছে। হয়, ধন্যবাদ। এয়া আছিলে মন্তব্য আৰু মই পোনে পোনে চেষ্টা কৰিম তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া হৈছে জোনবিল মেলাৰ বাকৰি উখল মাখল যি পৰিৱেশ, সেই পৰিৱেশৰ কিছু দৃশ্যাংশ দেখুৱাইছে মোৰ সতীৰ্থই। সামগ্ৰিক পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই জোনবিল মেলাৰ বাকৰি পৰিৱেশ দেখুৱাইছে। এনেদৰে মামামনিসকল নামি আহি বিনিময় প্ৰথা চলাই আছে। পুৱা 6 বজাৰ পৰা বিনিময় প্ৰথা চলি আছে আৰু বিনিময় প্ৰথাৰ স্থলীত লোকে লোকাৰণ্য হৈ পৰিছে। লোকে লোকাৰণ্য হৈ পৰা এক পৰিৱেশ দেখুৱাই আছো আৰু পোনে পোনে মই যদি সম্ভৱ হয় তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। তেখেতে ইতিমধ্যে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰা দেখিবলৈ পাইছো। খুব কম সময়ৰ ভিতৰত আমি তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। যদি সম্ভৱ হয় মই জীবন চন্দ্ৰ কোঁৱৰৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থক পুনৰ কৈছো সামগ্ৰিক পৰিৱেশ পাঠদান দৰ্শকৰ বাবে সামগ্ৰিক পৰিৱেশ খুব সুন্দৰকৈ দেখুৱাবলৈ মই অনুৰোধ জনাইছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰি উখল মাখল পৰিৱেশ। যি উখল মাখল পৰিৱেশত আজি লোকে লোকাৰণ্য হৈ পৰিছে। লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ আৰু মই জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? ইতিমধ্যে বিনিময় প্ৰথা আৰম্ভ হৈ গৈছে। পাহাৰৰ আমাৰ লোকসকলে তেখেতসকলৰ যিখিনি উৎপাদিত সামগ্ৰী, এই উৎপাদিত কেঁচা সামগ্ৰীখিনি আমাৰ ভৈয়ামলৈ তেখেতসকলে লৈ আহে আৰু আমাৰ ভৈয়ামৰ বসবাস কৰা ভৈয়ামৰ লোকসকলেও তেখেতসকলৰ পিঠা জলপান শুকান মাছকে আদি কৰি যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনি পাহাৰৰ লোকসকলৰ মাজত বিনিময় কৰে আৰু বিনিময় কৰাৰ পিছত আমাৰ পাহাৰৰ লোকসকলে এই সামগ্ৰীখিনিকে নি তেখেতসকলে বিহু হিচাপে উদযাপন কৰে। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে এই বিনিময় প্ৰথা। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি সময়ত এই মুহূৰ্তটোত টকা পইচাৰ কোনো লেনদেন নাই। পাহাৰৰ লোকসকলে ভৈয়ামৰ লোকসকলৰ মাজত যি মানে সামগ্ৰী যিটো লেনদেন বা সামগ্ৰী যিটো বিনিময় কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সঁচাকৈ বিশ্বত বিৰল। এই বিশ্বত বিৰল এই প্ৰক্ৰিয়াটোক অনাদি অনন্ত কাললৈ ধৰি ৰাখিবৰ কাৰণে আমাৰ পাহাৰৰ ভৈয়ামৰ লোকসকলৰ যি এক সম্প্ৰীতিৰ উৎসৱ হিচাপে উদযাপিত কৰিছে। গতিকে মই পাহাৰৰ ভৈয়ামৰ লোকসকলক মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছো আৰু পাহাৰৰ লোকসকলক মই ধন্যবাদ জনাম এইকাৰণে যে তেখেতসকলে বহু কষ্ট কৰি তেখেতসকলৰ উৎপাদিত সামগ্ৰীখিনিও ইয়ালৈ কঢ়িয়াই লৈ আহে আৰু ভৈয়ামৰ লোকসকলেও তেখেতসকলে ঘৰতে বনোৱা যিখিনি সান্দহ পিঠাকে আদি কৰি এইখিনি পাহাৰৰ লোকসকলৰ মাজত বিনিময় কৰি অতি মানে কি কয় আনন্দ মনেৰে আমি ঘৰলৈ গুচি যাওঁ বা ভৈয়ামৰ লোকসকলে পাহাৰৰ লোকসকলেও তেখেতসকলৰ পোৱা আমাৰ ভৈয়ামৰ লোকসকলৰ পৰা পোৱা যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনিকে নি তেখেতসকলে বিহু উদযাপন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে উন্মোচিত হৈছে। গতিকে আমাৰ সামগ্ৰীখিনিকে নি তেখেতসকলে বিহু উদযাপন কৰিব আৰু তেখেতসকলৰ সামগ্ৰীখিনি আমাৰ মাজত এৰি থৈ যাব। এই যে সম্প্ৰীতিৰ যিটো উৎসৱ, এই সম্প্ৰীতিৰ উৎসৱটো অনাদি অনন্ত কাললৈ বৰ্তি থাকক, তাৰ কাৰণে মই পাহাৰৰ ভৈয়ামৰ ইয়াত সমবেত হোৱা সমূহ জাতি জনগোষ্ঠীৰ লোকসকলক মোৰ ফালৰ পৰা আহ্বান ৰাখিছো। আপুনি কি আনিছিলে আৰু কি লৈ যাব? মই জলপান পিঠা লৈ আহিছিলো আৰু জলপান পিঠা অনাৰ পিছত জলপান পিঠাৰ লগত মই কচু, আদা, হালধি এইখিনি মই ইতিমধ্যে আমাৰ এগৰাকী মামীৰ লগত মই বিনিময় কৰিছো।
কিন্তু মোৰ খুব ভাল লাগিছে কাৰণ টকা দি কিনা সামগ্ৰীটো যিটো মানে মূল্যত আমাৰ যিটো মানে মূল্য থাকিব কিন্তু বিনিময় কৰাৰ পিছত মই সঁচাকৈ অভিভূত হৈছো যে পাহাৰৰ লোকসকলে অনা সামগ্ৰীখিনি বহু কষ্ট কৰি লৈ আহে এই সামগ্ৰীখিনি আমি লাভ কৰিবৰ কাৰণে সক্ষম হৈছো আমাৰ ফালৰ পৰা জলপান পিঠা দি তেখেতসকলৰ মাজত বিনিময় কৰি তেখেতসকলৰ লগত ভাৱ বিনিময় কৰি আমাৰ এই সম্প্ৰীতি মেলাটোক উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছো। এয়া আছিলে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ভাষ্য। তাৰ পিছতে মই পোনে পোনে দেখুৱাবলৈ মই মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰি উখল মাখল পৰিৱেশ যি সৃষ্টি হৈছে সেই উখল মাখল পৰিৱেশৰ কিছু পৰিৱেশ মই মোৰ সতীৰ্থই দেখুৱাই আছে। জোনবিল মেলাৰ কিছু সামগ্ৰিক পৰিৱেশ এয়া হৈছে জোনবিল মেলাৰ সামগ্ৰিক পৰিৱেশ। এনেদৰে পাহাৰৰ পৰা মামামুনিসকল নামি আহিছে আৰু খন্তেক সময়ৰ কাৰণে হ'লেও মুদ্ৰাৰ প্ৰচলন ইতিমধ্যে বন্ধ হৈ গৈছে। আৰু ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। লোকে লোকাৰণ্য হৈ পৰা কিছু সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰি উখল মাখল পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিছে। মই সামগ্ৰিক দেখুৱাই আছো। এয়া হৈছে জোনবিল মেলাৰ বাকৰি যি উখল মাখল পৰিৱেশ সেই উখল মাখল পৰিৱেশৰ মই কিছু দৃশ্যাংশ মই দেখুৱাইছো। পোনে পোনে দেখুৱাইছো পাতৰটাইম দৰ্শকসকলৰ বাবে। এনেদৰে জোনবিল মেলাৰ বাকৰি উখল মাখল পৰিৱেশ সৃষ্টি হৈছে আৰু মোৰ সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশ। মোৰ সতীৰ্থৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। এয়া হৈছে জোনবিল মেলাৰ বাকৰি আৰু লোকে লোকাৰণ্য হৈ পৰিছে। ইতিমধ্যে তিৱা সাহিত্য পৰিষদৰ যি মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ ভাষ্য ললো। তাৰ পিছতে মই পোনে পোনে যাবলৈ চেষ্টা কৰিম। এনেদৰে বিনিময় প্ৰথা চলি আছে আৰু মই কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। ইয়াত অহা মামামুনিসকলৰ পৰা মই ভাষ্য ল'বলৈ চেষ্টা কৰিম। মই সতীৰ্থক অনুৰোধ জনাইছো সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। ক'ৰ পৰা আহিছিলে? হয়, মই পুনৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। ক'ৰ পৰা আহিছিলে? মালৈবাৰীৰ পৰা আহিছিলে। কি লৈ আহিছে? সান্দহ লৈ আহিছে। কি লৈ যাব? হালধি লৈ যাব। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ঠিক আছে। এয়া আছিলে ভাষ্য। মই পোনে পোনে সামগ্ৰিক পৰিৱেশ দেখুৱালে মোৰ সতীৰ্থক পুনৰ অনুৰোধ জনাইছো সামগ্ৰিক পৰিৱেশ দেখুৱাই থব। জোনবিল মেলাৰ বাকৰি যি উখল মাখল পৰিৱেশ সেই উখল মাখল পৰিৱেশৰ কিছু পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থক অনুৰোধ জনাইছো। খন্তেক সময়ৰ কাৰণে ইতিমধ্যে মুদ্ৰা প্ৰচলন বন্ধ হৈ গৈছে। বিনিময় প্ৰথা চলি আছে। এনেদৰে শুকান মাছ লৈ আহিছে। এনেদৰে লৈ আহিছে। সান্দহ লৈ আহিছে। কোনোবাই যদি সান্দহ, কোনোবাই আকৌ শুকান মাছ। লৈছে। মই ভাষ্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? মাছ দি লম। ক'ৰ পৰা আহিছে? আমি গড়মাৰীৰ পৰা আহিছো। প্ৰতি বছৰে আহেনে? প্ৰতি বছৰে আহো। ভাল লাগে। মাছ লৈ আহিছে, শুকান মাছ লৈ আহিছে। কিন্তু কি লৈ যাব? হালধি লৈছো। আদা আৰু হালধি লৈছে। ভাল লাগিছে। এয়া আছিলে ভাষ্য। মই পুনৰ মোৰ সতীৰ্থক অনুৰোধ জনাইছো সামগ্ৰিক পৰিৱেশ দেখুৱালে। আছে জোনবিল মেলাৰ যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথাৰ বাবে জোনবিল মেলা বিশ্বৰ বুকুত জিলিকি আছে। বিশ্বই চিনি পায় জোনবিল মেলা আৰু বিশ্বৰ ওচৰত পৰিচিত হৈ গৈছে জোনবিল মেলা। কাৰণ মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ যায়। ইয়াত বিশ্বৰ প্ৰথম স্থানত আছে জোনবিল মেলা। কাৰণ কোনো স্থানতে বিনিময় প্ৰথা নচলে আজিৰ তাৰিখত। কাৰণ যি পৰম্পৰাগত যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথা আজিও প্ৰচলিত হৈ আছে জোনবিল মেলা। মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াত আছে লোকে লোকাৰণ্য হৈ থকা পৰিৱেশৰ মাজতে মই মন্তব্য ল'ম। হয়, ক'ৰ পৰা আহিছে বাইদেউ? আমি ইয়াৰে হয়, ভকতগাঁও। কি লৈ আহিছিলে? আমি সলাব অহা নাই, আমি চাবহে আহিছো। চাবলৈ আহিছে। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। প্ৰতি বছৰে আহেনে? প্ৰতি বছৰ আগত এবাৰ আহিছো আৰু এবাৰ আহিছো। ইয়াৰ পৰা একো লৈ নাযায় এতিয়া? একো মানে কিনিছো। আদা হালধি কিনিছো আৰু কচু কিনিছো আৰু দালি কিনিছো। ঠিক আছে। এয়া আছিলে মন্তব্য। যি জোনবিল মেলাৰ বিনিময় প্ৰথাস্থলীত আহি উপভোগ কৰিব অহা ৰাইজৰ মন্তব্য লৈছো। তাৰ পিছতে মই পুনৰ মই মোৰ সতীৰ্থক জোনবিল মেলাৰ বাকৰিত যি
বিনিময় প্ৰথা চলি আছে, সেই বিনিময় প্ৰথা কিছু পৰিৱেশ দেখুৱাম। তাৰপিছতে মই এতিয়া হৈছে বিনিময় প্ৰথাৰ স্থলী জোনবিল মেলাৰ বাকৰি আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে জোনবিল মেলাৰ। আৰু তাৰপিছতে মই পোনে সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ সৈতে তাতে আছে জোনবিল মেলাৰ বাকৰি। লোকে লোকাৰণ্য হৈ পৰিছে। মই ইতিমধ্যে বহু কেইজনৰ পৰা মন্তব্য ললো। আমাৰ যি জোনবিল মেলাৰ বাকৰি আজি দ্বিতীয়টো দিনত প্ৰথম কাৰ্যসূচী আছিলে। হয়, জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনৰ সামগ্ৰিক পৰিৱেশ দেখুৱালো। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ ভাষ্য ললো আৰু পাহাৰৰ পৰা নামি অহা মামাসকলৰ ভাষ্য ললো। আৰু এই বিনিময় প্ৰথাস্থলীত যিসকলে অংশগ্ৰহণ কৰিছিলে, অংশগ্ৰহণ কৰাৰ কিছু ব্যক্তিৰ মন্তব্য ললো। আমি ধাৰাবাহিকভাৱে পাটকাইন দৰ্শকক জোনবিল মেলাৰ কিছু পৰিৱেশ আমি দেখুৱাই থাকিম, বাতৰি সম্প্ৰচাৰণ কৰি থাকিম আমাৰ পাটকাইন দৰ্শকসকলৰ বাবে। আৰু চাই থাকিব পাটৰ টাইম।